এৰা হে সেইটোও চিন্তা আছে। পিছে দীননাথ, তুমি যে কৈছিলা এই দহোটীয়াৰ কেশৱ ঠিকাদাৰে সুদত টকা ধাৰে দিয়ে। দিয়ে, কিন্তু সুদত টকা ধাৰ কৰি তুমি কি কৰিব খুজিছা জানাই নহয়। সুদ কাটি টকা দিওঁতে দিব, পিছত মাহে মাহে সেই সুদ নিবলৈ তাগিদা কৰিব। তুমি কিবা এটা এই শ্ৰান্ত হৈ পৰিবা, কিন্তু তোমাৰ ধাৰ নমৰিব। জানো সৰ্বশ্ৰান্ত হম, কিন্তু কি কৰিবা, সৌৰভটো যেতিয়াই তেতিয়াই আহিব পাৰে। সি যদি কেনেবাকে ঘৰটো বেচো বুলি কয়, বেচিলেও তই টকা ধাৰ কৰিব নোৱাৰ। বীৰিণাৰ বিয়া পাতিবলৈ টকা নালাগিব। উত্তম, মানুহৰ ওপৰতো কেতিয়াবা বিশ্বাস কৰি চা ককাইদেউ, সি আমাৰ ভতিজা। সি অন্ততঃ আমাক ঘৰৰ পৰা বাহিৰ নকৰে। উত্তম, তই একেবাৰে মোৰ মনৰ কথাটো কৈছো। আৰু ককাইদেউ, অহা মাহত মই যামগৈ। মোক প্ৰমোচন দি বদলি কৰিছে। যদি ভবামতে কথাবোৰ নহয়, তহঁত মোৰ লগত মোৰ কোৱাৰ্টাৰততো থাকিব পাৰিবি, কিন্তু মই থাকোঁতে তই কাৰো ওচৰত ধৰুৱা হ'ব নোৱাৰ। মই জানো চব তোমাৰ কাৰণেই সম্ভৱ হ'ল। তোমাক যে কেনেকৈ ধন্যবাদ জনাম। নাই সেইবোৰ কৈছা কি বীৰিণা? মই সৌৰভ দাৰ মৰমৰ ধাৰ শোধ কৰাৰ এটা সুযোগ লৈছো মাত্ৰ। মোৰ কাম হৈ গ'ল। এৰা, মাত্ৰ এটা কাম বাকী থাকিল, সেয়া সৌৰভ দাই কৰিব। সেইটোনো কি কাম? আৰু তোমাৰ বাবে অসম্ভৱ কিবা আছে জানো? ঠাট্টা কৰিছা। কামটো খুব টান নহয়, চেষ্টা কৰি চাব পাৰোঁ। কিন্তু আচৰিত কথাটো কি জানা, এই কামটো কৰিবলৈ মোৰ দেখোন কিবা লাজ লাজ লাগিছে। লাজ? কেনেবাকৈ কিবা প্ৰেম চেমৰ কথা নেকি? প্ৰেম? ক'ব নোৱাৰো। কেতিয়াবা কাৰোবাক ভাল লাগিছে, কিন্তু কিমানখিনি ভাল লাগিলে প্ৰেম হৈ যায় সেইটো মই নাজানো। তুমি জানা? মই কেনেকৈ জানিম? কিন্তু কিমানখিনি ভাল লাগিলে কাৰোবাৰ লগত প্ৰেম হৈ যায় তাক হয়তো আজি হয়তো মই জানো। জানা? তেন্তে জানো, কিন্তু নকওঁ, কাৰণ এই কথাটো ক'বলৈ মোৰ লাজ লাগে। বীৰা শুনা, ক'ব নোৱাৰো। কেতিয়াবা কাৰোবাক ভাল লাগিছে, কিন্তু কিমানখিনি ভাল লাগিলে প্ৰেম হৈ যায় সেইটো মই নাজানো। তুমি জানা? মই কেনেকৈ জানিম? কিন্তু কিমানখিনি ভাল লাগিলে কাৰোবাৰ লগত প্ৰেম হৈ যায় তাক হয়তো আজি